Pramod Saikia, a beneficiary of the Prime Minister Surya Ghar scheme from Assam's Darang, has been invited to this year's Republic Day parade in New Delhi. Saikia, resident of Mongoldoi's Baruapara, has been invited to the Republic Day celebrations as a special guest after availing benefits of installing solar power in his house. And after the installation of rooftop solar panels in his house, Saikia is paying a meagre amount of just Rs 290 as electricity bill, which previously amounted to almost Rs 2,500. The central scheme aims to provide free electricity to 1 crore households in India who opt to install rooftop solar electricity unit. মোৰ খুবেই ভাল লাগিছে আৰু মই আসলতে কোনদিনে এনেকুৱা এটা যে মই সুবিধা পাম সপোনতো ভাবা নাছিলো এই হেচগতে মই ভাৰতৰ প্ৰধানমন্ত্ৰী মুৰি ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াকো এই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে তেওঁলোকৰ সহায়তে আসলতে আজি মই এই যাব পাৰিছো আৰু মোৰ ইয়াতে মই যথেষ্ট সুবিধা পাইছো এই যোৱা ছেপ্টেম্বৰ মাহত মই এই মুদি এই সূৰ্য ঘৰৰ যেটো আসনি তাত মই মানে হেৰি কৰিছিলো মই 3 কিলোৱাট লগাইছো মোৰ এনে ঘৰৰ মিটাৰ আছিল আগতে 4 কিলোৱাট এতিয়া মই 3 কিলোৱাট লগাইছো এজন মানুহৰ ঘৰত যিখিনি দিবলা আৰু মই ঘৰৰ কাপোৰ মই ইস্ত্ৰি মই এতিয়া বাহিৰত নকৰো মই ঘৰতে কৰো মোৰ মানে মোটামুটি পানী চানি গৰম গোটেইখিনি মই ইয়াতে মানে কাৰেণ্টৰ ওপৰতে কৰো কিন্তু মোৰ বিল একেবাৰে নাই মোৰ নিজৰে আচৰি দিছো এতিয়া কিমান আহি আছে আগতে মোৰ ধৰক 2000 পৰা 1000 লৈ প্ৰত্যেকটো মাহতে আছিল এতিয়া মই 290 টকাকে মোৰ এটা ফিক্স ৰেন্ট হৈছে এটো মোৰ মিটাৰ চাৰ্জ যিমানখিনি মানুহ ল'ব লাগে আৰু এটোৰ পৰা অকল নিজৰে যে উপকাৰ হ'ব এটো নহয় গোটা দেশখনৰ এটা উপকাৰ যেটো আমাৰ অসম দেশত বিদ্যুতৰ যেটো লুকাভাকু চলি আছে এটো আসলে ইমান ক্ৰাইসিস গতিকে আমি যদি প্ৰায় মানুহখিনিয়ে যদি আমি এই সোলাৰ সিস্টেমটো ব্যৱহাৰ কৰো মই ভাবো আমাৰ অসমত এই বিদ্যুতৰ যেটো মানে নাটনি এই নাটনিটো গুছি যাব মোৰ পৰা এতিয়া যিখিনি মই ললুৱে আৰু মোৰ যিখিনি মানে বাকি থাকি গল সেইখিনি আপোনাৰ এপিডিচিএলত জমা হয় আৰু তেওঁলোকে গোটেই এটো পৰিবহন কৰে ভালে অনুভৱ কাৰণ এটোৰ পৰা আমি বিদ্যুতৰ বিলৰ ৰাহি পাইছো